everyone, welcome to Ikuhipat. সকলোকে এই নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমাৰ আকৌ এডিআৰই এণ্ড লগতে জেএৰএফএল এক্সামটোৰ কাৰণে টাৰ্গেট ৰাখি পেলাই এটা ক্লাছ লৈ আনিছো য'ত মেথমেটিক্সৰ বহুত কেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিম এক্সাম ওৰিয়েণ্টেড বা এক্সামৰ ষ্টেণ্ডাৰ্ডৰ লগত মেটচ কৰা কেইটামান কুৱেশ্যন। আৰম্ভ কৰিছো ক্লাছটো একদম ডাইৰেক্টলি বেছি টাইম ৱেষ্ট নকৰাকৈ একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে আগবাঢ়িছো। প্ৰথম কুৱেশ্যনটো কি আছে মন কৰা। এটা কৈছে the ages of A and B are in the ratio of 5:7. 5 years ago their ages were in the ratio of 5:8. The respective present ages are আমাক এটা কৈছে দুজন মানুহৰ কথা A আৰু B দুজন মানুহ আৰু সিহঁতৰ বয়সৰ কথা আমাক সুধিছে। এইকেইটা কুৱেশ্যনক আমি কওঁ এজ ৰিলেটেড কুৱেশ্যনৰ লগতে যিহেতু ইয়াতে ৰেচিঅ' ইউজ হৈ আছে ইয়াতে কি ব্যৱহাৰ হৈ আছে অনুপাত তো সেইকাৰণে এইটাক আমি কি বুলি কওঁ অনুপাতৰ লগত জড়িত প্ৰশ্ন। Obviously এইকেইটা কুৱেশ্যন সলভ কৰা টেকনিক বহুত আছে। যদি বেসিক মেথডত যাও আমি বেসিক মেথডত কৰিব পাৰিম নহলে এটা শৰ্ট ট্ৰিক টেকনিকো আছে যিটো বেলেগ একো নহয় বেসিক মেথডটোৰ এটা ক্ৰিটিকেল ৰিপ্ৰেজেন্টেশন। ওকে আৰম্ভ কৰিছো। এটা আমাক কৈছে A আৰু B ৰ বয়সৰ কথা। কি কৈছে A আৰু B ৰ বয়সৰ অনুপাত আছে 5:7। আমি সকলোৱে জানো যে অনুপাত অৰিজিন সংখ্যা নহয় আৰু অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ কি কৰিব লাগে এটা ভেৰিয়েবল পূৰণ কৰিব লাগে। অৰ্থাৎ আমি কওঁ যে A আৰু B ৰ বয়স কিমান 5x and 7x. আমাক কি কৈছে the ages of A and B are in the ratio of 5x 5:7. এটা এই যেটো বয়স আছে এটো হৈছে 5 years ago 5 বছৰ আগৰ বয়স। ওকে 5 years ago সৰি দে এটো হৈছে বৰ্তমানৰ বয়স। নেক্সট আমাক কৈছে 5 বছৰ আগত their ages were in the ratio of ইমান 5 বছৰ আগত হেতৰ বয়সৰ অনুপাত এইটো এটা অনুপাতত থকা বয়স ন। এইটোক আমি ভেৰিয়েবল কি কৰিব লাগিব অৰিজিনেললৈকে কনভাৰ্ট কৰিব লাগিব আৰু যেতিয়া আমি অৰিজিনেল সংখ্যালৈকে কনভাৰ্ট কৰিব বিচাৰো অনুপাতৰ পৰা অৰিজিন সংখ্যালৈকে যদি উলিয়াব বিচাৰো কি কৰিব লাগে অলৰেডি এইখিনি কথা আমি আলোচনা কৰিছো আগৰ ক্লাছতো। আমি এটা ভেৰিয়েবল পূৰণ কৰিব লাগে। এটা যেনেকৈ x পূৰণ কৰিছো ইয়াতে আমি x পূৰণ কৰিব নোৱাৰো। যদি এটাৰ x কৰিছা এটাৰ y কৰিবা মানে বেলেগ বেলেগ ভেৰিয়েবল পূৰণ কৰিবা। কৰিব লাগে ভেৰিয়েবলে পূৰণ কিন্তু বেলেগ বেলেগ কৰিবা একে বস্তু নকৰিবা। অৰ্থাৎ আমি ক'ব পাৰিম যে 5 বছৰ আগতে সিহঁতৰ বয়স আছিল এইটো হৈছে বৰ্তমানৰ বয়স এইটো হৈছে 5 বছৰ আগৰ বয়স। ৰেসপেক্টিভ প্ৰেজেন্ট এটা বৰ্তমানৰ বয়স উলিয়াব দিছে। তো আমি কি কৰিম আমি এটা ইকুৱেশ্যন বনাম। আমি লিখিম যে 5 বছৰ আগত বয়স আছিল কিমান 5y ডিভাইডেড বাই 8y এইটো হৈছে 5 বছৰ আগৰ বয়স। এতিয়া এই বয়সটোৰ লগত যদি আমি 5 বছৰ এটা যোগ কৰি দিও কি হ'ব তেতিয়া দুয়োৰে বয়স বাঢ়িব ন A আৰু B দুয়োৰে বয়স বাঢ়িব 5 বছৰ বাঢ়াৰ পাছত এই যেটো অনুপাত হ'ব 5 বছৰ পাছত যেটো A ৰ বয়স 5 বছৰ পাছত যেটো B ৰ বয়স এই দুয়োটাৰ অনুপাত কিমান হ'ব এতে দিয়া আছে 5x by 7x। এটা জাস্ট এইখিনি আমি সলভ কৰিব লাগে। ইয়াৰে পৰা আমি কি কৰিব লাগে x বা ইয়াৰে পৰা আমি ইয়াৰে y আৰু x ৰ ভ্যালু উলিয়াব লাগে। দ্যাটস ইট বেলেগ একো কৰিব লগা নাই। ইয়াৰে যদি আমি মন কৰো আমি দেখিম x কাট খাই যাব অৰ্থাৎ এটা ভেৰিয়েবল ইয়াৰে পৰা ডাইৰেক্ট নোহোৱা হৈ যাব। তার আমি x টো ডাইরেক্টলি নোহোৱা বুলি ধৰিব পাৰো। আমি অকল y ৰ ভ্যালুটোহে উলিয়াব লাগে। তো ক্ৰস মাল্টিপ্লাই কৰিলে কি দেখিম 7 ৰ লগত 5 পূৰণ কৰিলে 7 5 গুণ 35y যোগ 35। ঠিক তেনেদৰে 5 ৰ লগত পূৰণ কৰিলে 40y প্লাস 25। এইখিনি আকৌ অকমান চেঞ্জ কৰিলে 35 টো এপিনে গলে কি হ'ব মাইনাস হ'ব 40 - 35 কিমান থাকিব 5y is equal 25 টো এপিনে আহিলে 10 থাকিব। অৰ্থাৎ 5 ৰে কাটিলে y ইকুৱেল আমি ইয়াৰে পৰা পাই গলো 2 y ইকুৱেল আহি গল 2 মানে y ৰ ভ্যালু কিমান 2। আমাৰ এতিয়া ইয়াৰে পৰা আমি কম পাম নে নাই 5y মানে কি 5y মানে কিমান হ'ব 5y মানে হ'ব 10 বছৰ আৰু 8y মানে কিমান হ'ব 8y মানে হ'ব 16 বছৰ। তো A আৰু B ৰ আমি বৰ্তমানৰ বয়স গম পাই গলো 10 বছৰ আৰু 16 বছৰ। এইটো বৰ্তমানৰ বয়স হয়নে নহয় এইটো চিলি মিস্টেক নকৰিবা। এই যেটো বয়স ইয়াৰে পাইছো 5 বছৰ 10 বছৰ আৰু 16 বছৰ এইটো হৈছে 5 বছৰ আগৰ বয়স। ঠিক আছে এই যেটো 5:8 ৰেশিও আছে এইটো হৈছে 5 বছৰ আগৰ। যদি 5 বছৰ আগত যদি 10 বছৰ আৰু 16 বছৰ হয় 5 বছৰ পিছত 5 বছৰ আগৰ বয়স নহয় এইটো 5 বছৰ পিছত কি হ'ব সেইটোহে বৰ্তমানৰ বয়স। মই যদি কওঁ মোৰ বয়স 5 বছৰ আগতে 30 বছৰ আছিলে তো বৰ্তমান বয়স কিমান হ'ব 35 হ'ব ন তেনেকুৱা কথা। ইয়াৰে যদি 5 বছৰ আগৰ বয়স যদি A 10 বছৰ হয় বৰ্তমান কিমান হ'ব 15 বছৰ। B ৰ বয়স যদি 5 বছৰ আগৰ 16 হয় বৰ্তমান কিমান হ'ব 21 বছৰ হ'ব ন। তো এইটোৱে হৈ যাব আমাৰ বৰ্তমান বয়সৰ ভ্যালু। আশা কৰো ক্লিয়াৰ সকলোৰে। নেক্সট আৰু কি অল্টাৰনেটিভ টেকনিক আছে মই কৈছিলো দুটা টেকনিক আছে। সেকেন্ড টেকনিকটো হৈছে আমি ইয়াতে ৰেশিও কেইটা ডাইৰেক্টলি লিখিব লাগে। আমি লিখিব লাগে 5:7 আমি লিখিব লাগে 5:8। ইয়াতে আমি চাব লাগিব যে ইয়াৰে কোনটো আগৰ বয়স কোনটো বৰ্তমানৰ বয়স। আমি দেখি আছো এইটো হৈছে প্ৰথম অনুপাতটো হৈছে আগৰ বয়স মানে বৰ্তমানৰ বয়স আৰু এইটো হৈছে 5 বছৰ আগত। তো 5 বছৰ আগলৈকে যদি যাব লগা হয় বৰ্তমান বয়সৰ পৰা 5 বছৰ আগলৈকে যাবলৈ হলে কি কৰিব লাগিব 5 বছৰ এটা বিয়োগ কৰিব লাগিব।
বৰ্তমান বয়সৰ পৰা 5 বছৰ এটা বিয়োগ কৰিলেহে আমি 5 বছৰ আগৰ বয়সটো পাম। যদি মই কওঁ আজি এজন ল'ৰাৰ বয়স 50 বছৰ, 5 বছৰ আগত কিমান আছিলে? 50 বিয়োগ 5 45। ইয়াতেও সেইটোৱে টেকনিক। যদি আজি যদি বয়স 5:7 হয়, 5 বছৰ আগতহে কি হ'ব? 5:8 হ'ব, হয়? এতিয়া নেক্সট আমি কি কৰিব লাগে? নেক্সট আমাৰ কাম হৈছে ইয়াতে আমি ইয়াতে যিকেইটা ৰেচিঅ' লিখিছো সিহঁতক কি কৰিব লাগে? ক্ৰছ মাল্টিপ্লাই। এই মেথডটোৰ নাম হৈছে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড। এবাৰ 8ৰ লগত 5 পূৰণ কৰিম, এবাৰ 5ৰ লগত 7 পূৰণ, মানে এনেকে ক্ৰছ কৰি পেলাই পূৰণ। 8 5 গুণ 40, 5 7 গুণ 35। এই যি দুটা ভেলু পালো 40 আৰু 35, সেই দুটা ডিফাৰেন্সটো ল'ব লাগে। 40ৰ পৰা 35 গ'লে 5 থাকিব। আমি জাষ্ট পাৰ্থক্যটো ল'ব লাগে। আৰু এই 5টোক আমি কি বুলি কওঁ? ৰেচিঅ', 5 ৰেচিঅ'। ইজ ইকুৱেল কিমান হ'ব? ইজ ইকুৱেল এইবাৰ আমি কি কৰিম? 8ৰ লগত 5 পূৰণ কৰা, 5ৰ লগত 5 পূৰণ কৰা, মানে এইবাৰো ক্ৰছ, মানে এই বস্তুটোক এবাৰ এইটোৰ লগত, এই বস্তুটোক এবাৰ এইটোৰ লগত পূৰণ কৰিলে লিখিবা 8 5 গুণ 40, 5 5 গুণ 25। 40 আৰু 25ৰ মাজত ডিফাৰেন্স কিমান? 40 আৰু 25ৰ মাজত ডিফাৰেন্স কিমান? 15। ডিফাৰেন্স কিমান আহিছে? 15। আমি কি কৰিছো? 8 5 গুণ এবাৰ 40 পাই গলো, এবাৰ পালো 5 5 গুণ 25। এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো আমি ওলাইছো, যিটো হৈছে 15। আৰু সেই 15টো আৰু এনেকৈ যে ক্ৰছ মাল্টিপ্লাই কৰিছো, সিহঁত দুটা এটা ইকুৱেশ্যনত লিখি দিয়া। ইয়াৰে পৰা তোমালোকে দেখিবা আৰ ইকুৱেল কিমান আহি গ'ল? আৰ ইকুৱেল আহি গ'ল 3। তো এইটোৱে হৈছে 1 ৰেচিঅ'ৰ ভেলু। ঠিক আছে, এনেকৈ আমি কৰিব পাৰো। এইটো হৈছে শৰ্ট ট্ৰিক। এইটো অবভিয়াছলি বুজিবলৈ অকণমান টাইম লাগিব, অলপমান গুৰুত্ব সহকাৰে চাব লাগিব, তেতিয়াহে কৰিব পাৰিম। ইয়াতে এইটো মেথডটোৰ তোমালোকে কি কৰিব লাগে? প্ৰথমতে এনেকৈ ক্ৰছ মাল্টিপ্লাই, তাৰপিছত এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি পেলাই সিহঁতৰ ডিফাৰেন্সটো ল'ব লাগে। ঠিক আছে, আৰু ডিফাৰেন্সটোক আমি সমান বুলি কওঁ। বাকী অনুপাতক যেতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, সিহঁত ৰেচিঅ'ৰ আহিব। এতিয়া আৰ ইকুৱেল যিটো 3 ভেলু আহিছে, এইটো তোমালোকে কি কৰিব পাৰিবা? যিটো ওপৰত আছে অনুপাত, ওপৰৰ অনুপাতটো ব্যৱহাৰ কৰিব পাৰিবা। অৰ্থাৎ আমি তলৰ অনুপাতটোত এইটো বহাব নোৱাৰো, কিন্তু ওপৰটো পাৰিম। 5ৰ লগত 3 পূৰণ কৰিলে 5 3 গুণ 15 বছৰ এজন মানুহৰ বয়স, 7 3 গুণ 21 বছৰ আন এজন মানুহৰ বয়স। এইটোৱে হৈ গ'ল আমাৰ ফাইনেল এনসাৰ, 15 আৰু 21। যিহেতুকে এইটোৱে আছিলে আমাৰ প্ৰেজেন্ট এজ, তো এইটোতে আমাৰ এনসাৰ আহি গ'ল। ইয়াতে যেনেকৈ 15 21 আহিছে, ইয়াতেও আহিব। কেৱল ইয়াতে আমি এইখিনি কেলকুলেশ্যন কৰিব লাগে, এক্স ৱাই এইবিলাক ধৰিব লাগে। ইয়াত সেইবিলাক ধৰাৰ কোনো প্ৰয়োজন নাই। এইটো কি বুলি কয়? ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, যিটো আমি ৰেচিঅ' এণ্ড প্ৰপৰচন চেপ্টাৰটোত খুব ধুনীয়াকৈ আলোচনা কৰো। হয়, ওকে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা। Almost similar kind of question হয়। 4 years ago the ratio of ages of A and B was 3:5. 4 বছৰ আগৰ বয়স আছিল এইটো। 10 years from now the ratio of the ages A and B will be ইমান, মানে 10 বছৰ পিছত, বৰ্তমানৰ পৰা 10 বছৰ পাছত হ'ব 5:6। আমাক কৈছে find the sum of the present ages, বৰ্তমান বয়সৰ যোগফল উলিওৱা। এতিয়া এইটো কুৱেশ্যনো তোমালোকে বেসিক মেথডত কৰিব পাৰিবা, আৰু আমি সেই ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডতো কৰিব পাৰিম। প্ৰিফাৰ কৰো মই তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটোত কৰাটো বেছি ইজি হ'ব। মই অনুপাত দুটা প্ৰথমতে লিখি লৈছো। তো বৰ্তমান আমাক কি কৈছে? এটা অনুপাত দিয়া আছে 3:5, আৰু এটা ৰেচিঅ' কিমান দিয়া আছে? 5:6। এতিয়া মন কৰিলে দেখিবা, ইয়াতে কৈছে 4 years ago, 4 বছৰ আগৰ কাহিনী। এইটো হৈছে 4 বছৰ আগৰ বয়সৰ অনুপাত, 4 বছৰ আগৰে। আৰু 10 বছৰ পিছৰ বয়সৰ অনুপাত এইটো। তো আলটিমেটলি এই অনুপাত দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ল? এইটো হৈছে 4 বছৰ আগৰ বয়স, এইটো হৈছে 10 বছৰ পিছত। মানে বৰ্তমান বয়সতকৈ 10 বছৰ পিছত, বৰ্তমান বয়সতকৈ 4 বছৰ আগত, মানে আলটিমেটলি ইহঁতৰ ডিফাৰেন্সটো আছে 14 বছৰ। ইয়াতে আমি কি লিখিম? +14। কি লিখিম আমি? +14 লিখিম। আমি কম যিটো বৰ্তমান বয়স আছে, বা 4 বছৰ আগৰ যিটো বয়স আছে, সেই 4 বছৰ আগৰ বয়সৰ পৰা যদি 10 বছৰ পিছৰ বয়সলৈকে যাব লাগে। এতিয়া মেক্সিমাম ষ্টুডেন্টৰ ডাউট আহিব, 10 বছৰ পাছৰ মানে ইয়াৰ লগত ডাইৰেক্ট 10 যোগ, তেনেকুৱা নহয়। মই যদি কওঁ যে এজন ল'ৰাৰ বয়স 50 বছৰ, ঠিক আছে, মই যদি কওঁ 50 বছৰ, 4 বছৰ আগত সেই মানুহজনৰ বয়স কিমান হ'ব? আজিৰ ডেটত মোৰ বয়স 50 বছৰ, ঠিক আছে, মোৰে ধৰি লোৱা। আজিৰ ডেটত মোৰ বয়স 50 বছৰ হলে 4 বছৰ আগত কিমান হ'ব? 4 বছৰ আগত মোৰ বয়স হৈ যাব 46। এইটো হৈছে 4 বছৰ আগৰ বয়স। আজিহে 50 বছৰ, এইটো বৰ্তমান বয়স 50। আজিৰ পৰা 10 বছৰ পাছত মোৰ বয়স কিমান হ'ব? আজি যদি 50, 10 বছৰ পাছত কিমান হ'ব? 60। তো ইয়াতে তেনেকুৱা ঘটনা ঘটিছে। ইয়াৰে যোনটো প্ৰথম ৰেচিঅ' আছে সেইটো হৈছে এই 46টোৰ নিচিনা, 4 বছৰ আগৰ কাহিনী। এইটো 60টো হৈছে 10 বছৰ পিছৰ কাহিনী, মানে বৰ্তমান বয়সৰ লগত 10 বছৰ পিছত। তো আলটিমেটলি ইহঁতৰ ডিফাৰেন্স কিমান হ'ল? 14 বছৰ নহ'ল জানো? হৈছে ন? তো তেনেকৈ আমি ইয়াতে +14 লিখিছো। ওকে, নেক্সট কি কৰিব লাগে?
এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰা 6 3 গুণ 18 5 5 গুণ 25 18 আৰু 25 ৰ মাজত পাৰ্থক্য কিমান 7 এইটো 7 টোক আমি ৰেশিও বুলি কওঁ এই 7 ৰেশিওটো কাৰ সমান এইবাৰ আকৌ ক্ৰছ মাল্টিপ্লাই 6 ৰ লগত 14 পূৰণ 5 ৰ লগত 14 পূৰণ কৰিলে কিমান পাবা তোমালোকে এনে পাবা ডিফাৰেন্সটো আৰু কিমান আহিব 14 আহিব এনে যদি তোমালোকে পাৰ্থক্যটো উলিয়াবলৈ যোৱা 14 ৰ লগত 6 পূৰণ কৰিলো 14 ৰ লগত 5 পূৰণ কৰিলো পাৰ্থক্য কিমান আহিব 14 আহিব তাৰ পৰা হাতেৰে যদি এইটো কাটি দিও r ইকুৱেলেন্ট পাই গলো 2 আৰু এই r ৰ ভ্যালুটো আমি ক'ত বহাব পাৰিম আমি বহাব পাৰিম ওপৰৰ অনুপাতটো একদম ওপৰত যিটো ৰেশিও আছে অৰ্থাৎ 3 ৰ লগত 2 পূৰণ কৰিলে 3 2 গুণ 6 আৰু 5 ৰ লগত 2 পূৰণ কৰিলে 10 মানে আমি গম পালো a ৰ বয়স 6 বছৰ b ৰ বয়স 10 বছৰ কিন্তু এইটো বৰ্তমান বয়স নহয় এইটো হৈছে 4 বছৰ আগৰ কাহিনী 4 বছৰ আগতহে এইটো বয়স আছিল 4 বছৰ পিছত কি হ'ব যদি 4 বছৰ আগত 6 বছৰ আছিলে 4 বছৰ পাছত কি হ'ব 10 বছৰ হ'ব যদি 4 বছৰ আগত 10 বছৰ আছিলে 4 বছৰ পিছত কিমান হ'ব 14 বছৰ হ'ব এইটো হৈছে বৰ্তমান বয়স প্ৰেজেন্ট এজ যদি আমাক কয় 10 বছৰ পিছত কি হ'ব মানে এই অনুপাতটোৰ লগত যদি কথা কয় যে 10 বছৰ পিছত সিহঁতৰ বয়স কিমান হ'ব তো 10 বছৰ পিছত বয়স কিমান হ'ব a ৰ হ'ব 20 বছৰ আৰু b ৰ হ'ব 24 বছৰ এইটো হৈছে আফটাৰ 10 ইয়াৰ্স এইটো হৈছে প্ৰেজেন্ট এজ প্ৰেজেন্ট আৰু এইটো যোনটো 6 আৰু 10 দেখিছো এইটো হৈছে 4 বছৰ আগত বিফোৰ 4 ইয়াৰ্স আমাৰ কোৱেশ্চন কি হৈছে ফাইন্ড দ্য সাম অফ देयर প্ৰেজেন্ট এজেস বৰ্তমান বয়সৰ যোগফল মানে এইটো আমি যোগ কৰিব লাগে 14 ৰ হে 24 তো ফাইনাল আনসাৰ আহি গল সাম উইল বি কিমান আহিব 24 ইয়াৰ্স 24 বছৰ হৈছে সিহঁতৰ বয়সৰ যোগফল ঠিক আছে তো এইটো মেথডত গলে অকনমান বেছি ইজি হয় ক্যালকুলেশনটো শর্ট হৈ পৰে যদি বেলেগ মেথডত তোমালোকে যোৱা হয়তো অকনমান দীঘলীয়া হ'ব কিন্তু আনসাৰ হয়তো আহিব এবাৰ কৰি চোৱা যদি তোমালোকৰ কিবা অল্টাৰনেটিভ মেথড তোমালোকে শিকিছা যদি তোমালোকে বেলেগ ক'ৰবাত পঢ়িছা বেলেগ কিবা বুক ফলো কৰিছা হয়তো তোমালোকৰ হাতত কিবা অল্টাৰনেটিভ মেথড থাকিব পাৰে সেইটো মেথড ট্ৰাই কৰা নিশ্চয় আনসাৰ আহিব চিন্তাৰ কোনো বিষয় নাই নেক্সট কুৱেশ্চন ফালে আহিছো এইটো কুৱেশ্চন এলজেব্ৰাৰ কুৱেশ্চন খুব ইম্পৰ্টেন্ট হয় আজিকালি আহিয়ে থাকে এলজেব্ৰাৰ কুৱেশ্চন এনে কৈছে x + 1/x = 5 দেন ফাইন্ড আউট কৰিব দিছে x³ + 1/x³ কি হ'ব এইটো কুৱেশ্চন সলভ কৰাৰ কাৰণে দুটা অপচন আছে এটা হল তোমালোকৰ মুখস্থ যদি তোমালোকে মুখস্থ ৰাখি থৈ দিছা যে কেনেকৈ সলভ কৰিব লাগে তেতিয়াও পাৰিবা যদি মুখস্থ তেনেকুৱা একো কৰা নাই তেতিয়াহলে তোমালোকে কি কৰিব লাগিব তোমালোকে এইটো কিউব কৰিব লাগিব ওকে আমি প্ৰথমতে কিউবে কৰি লও তাৰপিছত আমি ফৰ্মুলাটো মনত ৰাখি থম একেলগে আমি যদি এইটো কিউব কৰিবলৈ যাওঁ আমি কি কৰিম দুয়োফালে কিউব কৰি দিম এইটো কিউব এইটো কিউব এইটো কিউব কৰিলে কিমান হ'ব a কিউব মানে a + b হোল কিউবৰ নিচিনা হল ন তো a কিউব + b কিউব প্লাস 3ab হোল ইনটু কিমান আহিব হোল ইনটু a + b is equal আহি গল 125 ইয়াতে তোমালোকে দেখিবা x x কাট খাই যাব ইয়াতে দেখিলো x³ এটা আছে 1/x³ 3 x + 1/x ৰ ভ্যালু কিমান আমি প্ৰথমতে পাই আছিলো x + 1/x = 5 মানে এইখিনি জায়গাত কি আহি যাব 5 আহি যাব 3 * 5 is equal 125 ইয়াৰে পৰা আমি যদি নেক্সট লাইনত সলভ কৰো আমি দেখিম x³ + 1/x³ is equal 5 * 15 তো ইপিনে গলে কি হ'ব মাইনাস হ'ব ন তো 125 - 15 সমান आंसर আহি গল 110 তো এইটো হৈ গল ফাইনাল आंसर তো আমাক যেটো উলিয়াব দিছে x³ + 1/x³ এটোৰ आंसर কিমান হ'ব 110 তো এইটো আমি কৰিব পাৰো এইটোৰ কাৰণে যদি ফৰ্মুলাৰ কথা কও ফৰ্মুলা আমি ইউজ কৰিছো a + b হোল কিউব ফৰ্মুলা a + b হোল কিউব ফৰ্মুলাটোৰ এইটো ভাঙি দিছো ইয়াতে ভাঙি দিছো কেনেকৈ ভাঙিছো ফৰ্মুলাটো হৈছে a³ + b³ + 3ab plus whole into a plus b এইটো ফর্মুলা এটা এতে যদি অল্টারনেটিভ মেথড লাগিব বেলেগ মেথড আছে নেকি নিশ্চয় আছে তোমালোকে মনত ৰাখিব পাৰিবা হেতু হৈছে আমি ডাইৰেক্টলি মনত ৰাখো যে এক্সামত যদি আমাক x + 1/x is equal যদি p বুলি কয় ইয়াৰে পৰা যদি আমাক x³ + 1/x³ উলিয়াব দিয়ে এক্সামত আমি কি কৰো p³ - 3p কৰি দিও বুজি পালা মানে x + 1/x ৰ যিটো ভ্যালু দিয়া আছে ইয়াতে তাক আমি কিউব কৰি দিও মানে ইয়াতে 5 দিয়া আছিল ন 5 টো কিউব বনাই দিয়া 5 কিউব বিয়োগ কৰিবা কাক 3p মানে কি 3p মানে আহিব ইয়াতে 3p মানে কি আহিব 3p মানে হৈছে 3 পূৰণ p p মানে কোন p মানে হৈছে x + 1/x ৰ ভ্যালুটো অৰ্থাৎ 5 3 * 5 এইখিনি সলভ কৰিলে দেখিবা 125 - 15 অৰ্থাৎ 110 তো এনেকৈ তোমালোকে आंसर কৰিব পাৰিলে যদি এইখিনি মুখস্থ কৰা যে x + 1/x = p হলে এটা x ৰ পৰা যদি কিউবলৈকে যাব লাগে x + 1/x ৰ পৰা যদি কিউব উলিয়াব লাগে আমি এইটো পোৰশন মুখস্থ ৰাখিব পাৰো যে p³ - 3p কৰিব লাগে
পি কিউব মানে কি যেটো ভ্যালু ইয়াতে দিয়া থাকিব ঠিক আছে তো হেতু টেকনিকো তোমালোকে লগাব পাৰিবা আদাৰৱাইজ তোমালোকে এনেকৈ ভাঙিব লাগিব এই ফৰ্মুলাটো ডিকোড কৰিব লাগিব দুইটা মেথডে ইউজফুল আমি যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ো মোস্ট অফ দা ষ্টুডেন্টে হয়তো ৰাখিছে মনত তো আমি এইটো টেকনিকে মনত ৰাখো যেটো আমাক হেল্প কৰে এক্সামত বেছি সোনকালে আনসাৰ উলিওৱাত আমি প্ৰতিটো কোৱেশ্চনটো এনেকৈ ফৰ্মুলা ডিকোড কৰি থাকিব নোৱাৰো টাইম বিলাক ওয়েষ্ট হয় তো আমি কি কৰো হেতু টেকনিক বেছিকৈ ফলো কৰো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এনে কি কৈছে টু নাম্বাৰস আৰ ইন দা ৰেশিও 4:5 দুটা সংখ্যাৰ অনুপাত আছে 4:5 if their HCF is 16 যদি হিয়তৰ HCF বা গসাউ কিমান দিয়া আছে 16 then the sum of these two numbers is তেতিয়া হলে এই সংখ্যাৰ দুটা যোগফল কিমান তো সংখ্যাৰ দুটা যোগফল আমাক উলিয়াব দিছে যোগফল কিমান হ'ব সংখ্যাটা যোগফল উলিয়াৰ কাৰণে কি কৰিম প্ৰথমতে সংখ্যা দুটা উলিয়াব লাগিব ইয়াৰে কাৰণে কনসেপ্টটো এনেকুৱা যদি অনুপাতৰ লগত জড়িত লসাগুৰ গসাউৰ প্ৰশ্ন দিয়ে অনুপাতৰ লগত জড়িত লসাগুৰ গসাউৰ প্ৰশ্ন দিলে অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ আমি কি কৰো অনুপাতৰ লগত গসাউটো পূৰণ কৰো মানে যদি তোমাক কেতিয়াবা এনেকৈ অনুপাত দিয়া থাকে আৰু লগতে যদি HCF দিয়া থাকে অৰিজিনাল সংখ্যা উলিওৱাৰ কাৰণে 4 টোৰ লগত 4 পূৰণ গসাউটো পূৰণ কৰি দিয়া 5 টোৰ লগত 5 পূৰণ গসাউটো 16 5 গুণ 80 16 4 গুণ 64 ঠিক আছে তো আমি ইয়াতে পাই গলো আমাৰ দুটা সংখ্যাৰ ভ্যালু আমি কি কৰিব লাগে সিম্পলি গসাউটো অনুপাতৰ লগত পূৰণ কৰি দিব লাগে আৰু সেইটোৱে হৈ পৰে আমাৰ ফাইনাল আনসাৰ ইয়াতে আমি দেখা পাইছে এটা সংখ্যা 64 এটা সংখ্যা 80 আমাক কৈছে দেন দ্য সাম অফ দিস টু নাম্বাৰ সংখ্যাৰ যোগফল উলিয়াব দিছে এই সংখ্যাৰ যোগফল কিমান হ'ব এই সংখ্যাৰ যোগফল হ'ব 60 আৰু 64 80 আৰু 64 যোগ কৰিলে কিমান হ'ব 144 ঠিক আছে 144 আমাৰ ফাইনাল আনসাৰ আহি গল আশা কৰো ক্লিয়াৰ খুব ইজি হয় ন আমি মেথড বিলাক জানিব লাগে জাস্ট মেথড বিলাক জানাৰ পিছত কোৱেশ্চন কেতিয়াও টান নালাগে একদম ইনস্ট্যান্টলি আনসাৰ ওলাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কৰাৰ কাৰণে হয়তো তোমালোকে এইটো টেকনিক লগাব পাৰিলাহেঁতেন যেনেকৈ আমাৰ সংখ্যাটো যোগফলে উলিয়াব দিছে প্ৰথমতে 5 আৰু 4 টাক যোগ কৰি দিয়া 5 4 কিমান 5 4 9 তো 16 পূৰণ 9 কিমান হ'ব 16 9 গুণ তোমালোকে দেখিবা 144 এই এনেকৈ তোমালোকে কৰিব পাৰিলাহেঁতেন নেক্সট কোৱেশ্চন এইটো এনে কি কৈছে খুব ইন্টারেস্টিং কোয়েশ্চন হয় পার্সেন্টেজৰ কোয়েশ্চন এক্সামত আহি থাকে খুব ফ্রিকুয়েন্ট কোয়েশ্চন হয় এনে কৈছে ইন এন এক্সামিনেশন 54% অফ দ্য ক্যান্ডিডেট পাসড ইন সায়েন্স এটা পৰীক্ষা এটাত 54% ক্যান্ডিডেটে কি হৈছে পাস কৰিছে বিজ্ঞানৰ 54% ষ্টুডেন্টে and 42% ষ্টুডেন্টে ফেইল কৰিছে ম্যাথমেটিক্সত 42% ম্যাথমেটিক্সত ফেইল কৰিছে এতিয়া এনেকুৱা ধৰণৰ কোয়েশ্চন এটা সলভ কৰাৰ কাৰণে আমি কি কৰো আমি ভেন ডায়াগ্ৰাম বনাও ভেন ডায়াগ্ৰাম বনাম এটো ম্যাথছ এটো সায়েন্স কি কৈছে ইয়াতে এনে কৈছে এটা এক্সাম্পল কথা হৈছে 54% অফ দা ক্যান্ডিডেট পাসড ইন সায়েন্স এটো যদি ম্যাথছ বুলি কও এটো যদি সায়েন্স বুলি কও সায়েন্সত পাস কৰিছে 54% তাৰপিছত কি কৈছে 42% ফেইলড ইন ম্যাথমেটিক্স 42% ষ্টুডেন্টে ম্যাথমেটিক্সত ফেইল কৰিছে যদি 42% ফেইল কৰিছে মানে পাস কিমানে কৰিলে এটা এক্সামৰ যদি 42% ফেইল কৰিলে বাকি যিখিনি ৰৈ গল হেতে পাস কৰিছে ন यस মানে কৈছে 32% ফেইল ইন বোথ সাবজেক্ট যদি দুখনত ফেইল কৰিছে মানে এতে থাকিব ন সাবাৰে এই ভেন ডায়াগ্ৰামটোৰ ম্যাথছত পাস কৰা মানুহখিনি থাকিব এই গোলটোৰ ভিতৰত সায়েন্সত পাস কৰা মানুহখিনি এই গোলটোত থাকিব দুখনত ফেইল কৰা মানুহখিনি গোল দুটাৰ বাহিৰত থাকিব এই যিটো সাৰ্কেল আছে বৃত্ত দুটাৰ বাহিৰত কোনে থাকিব যোনে দুখনত ফেইল কৰিছে আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পাই আছো 32% মানুহে দুখনত ফেইল কৰিছে ওকে 32% মানুহে দুখনত ফেইল কৰিছে মানে বাকি কিমান থাকি গল আমি সকলোৱে জানো যে এটা বক্সৰ ভিতৰত 100% তকৈ বেছি বস্তু নাথাকে বা পার্সেন্টেজত আমি যিকোনো এটা বস্তু টোটাল ভ্যালুটো 100% বুলি লও তো এই গোটেই বক্সটোৰ আমি কিমান বুলি লৈছো গোটেই বক্সটোৰ আমি 100% বুলি লৈছো গোটেই বক্সটোৰ 100% বুলি লৈছো তাৰে ভিতৰত 32% এ ফেইল কৰিছে यस 32% এ ফেইল কৰিছে লগতে তাৰে ভিতৰত আমি দেখা পাই যে পাস কিমানে কৰিলে পাস কৰিলে টোটাল 68% মানে 68% মানুহ ক'ত থাকিব এই সাৰ্কেল দুটাৰ মাজত 32% বাহিৰত আছে 32% ফেইল কৰিছে বাহিৰত আছে ক্লাছৰুমৰ বাহিৰত বাকি ম্যাথছ এন্ড সায়েন্সৰ ভিতৰত এই সাৰ্কেল দুটা লগ হৈ গলে 68 হ'ব পাৰি তাৰে ভিতৰত আকৌ আমাক কি কৈছে তাৰে ভিতৰত সেই 68 ৰ ভিতৰত আকৌ কি কৈছে সায়েন্সত পাস কৰিছে 54% মানে এই সায়েন্স গোলটো কিমান থাকিব 54 টোটাল 68 থাকিব পাৰিব এই দুটা গোলত লগ হৈ পেলাই তাৰে 6 সায়েন্সত কিমান আছে সায়েন্সত আছে 54 মানে ম্যাথছৰ এই পোৰশনটোৰ এইখিনি জায়গা সৰি এইখিনি জায়গাত কোন কোন মানুহ থাকিব যদি গোটেই সায়েন্সটোৰ ভিতৰত যদি 54 থাকে তেতিয়াহলে বাকি ইয়াতে কিমান থাকিব কাৰণ টোটাল তো 68 হ'ব ন
54 লগত কি যোগ কৰিলে 68 14%। তো ইয়াৰে পৰা আমি গম পালো আমি ইয়াতে কি ৰাখিব লাগে আমি ইয়াতে ৰাখি দিম অনলি মেথছত 14%। মানে 14% মানুহে এইখিনিত আছে ইয়াতে আছে 54 ইয়াতে 14 কিমান হ'ল 60 68 হৈ গ'ল ওকে এতিয়া তাৰে পিছত আমাৰ এটা কনফিউজন আছে এই মাজত কিমান জন আছে যে অকল বিজ্ঞান কিমানে পাস কৰিছে বা দুয়োখনত কিমানে পাস কৰিছে তাৰ কাৰণে নেক্সট স্টেটমেন্টটো পঢ়া এন্ড কৈছে 42% ফেইলড ইন ম্যাথছ মানে ম্যাথছত ফেইল কৰিছে কিমানে ম্যাথছত ফেইল কৰা মানুহ আছে 42% 42% ষ্টুডেন্টে ম্যাথছত ফেইল কৰিছে তাৰ অৰ্থটো এনেকুৱা চোৱা ইয়াতে আমি দেখা পাই আছো 32% ষ্টুডেন্টে কি কৰিছে নো 32% ষ্টুডেন্টে দুয়োখনত ফেইল কৰিছে দুয়োখনত ফেইল কৰা মানে কি ম্যাথছতো ফেইল কৰিছে হয় 32% ষ্টুডেন্ট এনেকুৱা আছে যোনে ম্যাথছতো ফেইল কৰিছে তাৰে লগত যদি 42% ফেইল কৰিছে মানে আৰু 10% আহিব ন আৰু 10% এনেকুৱা ষ্টুডেন্ট আছে যিয়ে ম্যাথছত ফেইল কৰিছে মানে এই ম্যাথছৰ গোলটোৰ বাহিৰত যিখিনি মানুহ আছে সেইখিনি হৈছে ম্যাথছত ফেইল কৰা হয়নে এতিয়া মই কি কৰিছো এখানে ম্যাথছৰ গোলটোৰ বাহিৰত ইয়াতে আছে 32 ইয়াতে 10 ৰাখি দিলো কিমান হ'ল 32 + 10 42% ষ্টুডেন্টে ম্যাথছত ফেইল কৰিছে হল এতিয়া আমি গম পালো মানে আলটিমেটলি ম্যাথছত কিমানে ফেইল কৰিছে এটো লিখিলো এটা নেক্সট আমি চাব লাগে এই দুটা গোল লগ হৈ পেলে টোটাল কিমান হ'ব লাগিছিল 68 ৰ অলৰেডি মই ইয়াতে 14 দিলো মানে থাকি গ'ল কিমান 54 54 ৰ ইয়াতেও মই 10 দিলো মানে থাকি গ'ল কিমান 44 মানে 44% দুয়োখনত পাস কৰিছে বুজি পালা তো এইটো হৈছে কাৰেক্ট ওয়ে কোৱেশ্চনটো পঢ়িব জানিব লাগিব তো অকন লজিক্যাল টাইপৰ কোৱেশ্চন হয় এইবিলাকত তোমালোকৰ ম্যাথছ বেছি ইনভলভ নাথাকে কোৱেশ্চন পঢ়াৰ টেকনিকটো বহুত বেছি মেটাৰ কৰে ওকে আমি কিমান ভালকৈ শুনিছো যেনেকৈ হাতৰ বিলাক আমাক কোনোবাই হাতৰ এটা সুধিলে আমি সেইটোৰ কাৰণে আমি চাও মানে এনেকুৱা ভাবো নেকি যে মানুহজনে পুৰা অভাৰ কোৱালিফাইড হ'ব লাগিব PhD কৰা মানুহ হ'ব লাগিব কথা নাই আমি আমাৰ আইতাকো সুধিব পাৰো যোনে স্কুলে যোৱা নাই ধৰি লোৱা স্কুলকো আমি আইতাকো সুধিব পাৰো যে এটা হাতৰ সুধি দিলো ঠিক আছে তো তেনেকুৱা ইয়াতেও কুৱেশ্যন বিলাক তেনেকুৱাই ইয়াতে বেছি কেলকুলেশ্যন নহয় জাস্ট ভাবিব লাগিব যে কি কৰিলে ভাল হয় এটা লাষ্টৰ আমাৰ কুৱেশ্যন কি কৰিছে হোৱাট পাৰ্চেন্টেজ পাস ইন বোথ সাবজেক্ট দুয়োখনত কিমান পাৰ্চেন্টেজ ষ্টুডেন্টে পাস কৰিছে তো আমি কি কম এনসাৰ এই 44% 44% মানুহে দুয়োখনত পাস কৰিছে 44% মানুহে এতিয়া তোমালোকে যদি গোটেইখিনি যোগ কৰিছা তোমালোকে দেখিবা 100% হৈছে তোমালোকে ইয়াতে দিয়া প্ৰতিটো শৰ্ত ইয়াতে ফুলফিল হৈছে তোমালোকক যদি সুধে যে 54% মানুহে সায়েন্সত পাস কৰিছে নে চাই লোৱা এই সায়েন্সৰ গোলটোৰ ভিতৰত 54 আছে নে নাই 44 + 10 54 42% মানুহে ম্যাথছত ফেইল কৰিছে আছে নে চোৱা ম্যাথছৰ গোলটোৰ বাহিৰত 42% আছে নে 32 + 10 44 32% failed in both the subject দুয়োখন সাবজেক্টত 32% ফেইল কৰিছে এটো লিখিছো মানে আলটিমেটলি আমাৰ গোটেই কিটা শৰ্তই ফুলফিল হৈছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এতিয়া ট্ৰাই কৰা কি কৈছে এটা কৈছে shopkeeper marks his goods at a price such that কি কৈছে after giving a discount of 25% 25% ৰেহাই দিয়াৰ পাছত he gains 20% মানে কথাটো এনেকুৱা হৈছে 100 টকাৰ এটা বস্তু আছিল 100% বুলি কলো তাৰ পৰা 25% ডিসকাউন্ট দিছে দিয়াৰ পিছত কি হৈ গৈছে বস্তুৰ দাম হৈ গৈছে 75 আৰু এই 75 টকাত বিক্ৰী কৰাৰ কাৰণে কি হৈছে 20% লাভও হৈছে যদি আমি ইয়াৰে যদি ৰেশিও উলিয়াবলৈ যাও তেতিয়া হয়তো কোৱেশ্চনটো বেছি ইজি হ'ব এটা কাম কৰো আমি ৰেশিওটো সলভ কৰো আমি ৰেশিওত সলভ কৰিলে কেনেকৈ কৰিম আমি লিখিম যে বস্তুটোৰ এটো ডিসকাউন্ট দিছে না এমআরপি বস্তুটোৰ লিখা দাম কিমান আছিল 100 টকা 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিছে ডিসকাউন্ট দিছে 25 টকা মানে বেচা দাম কিমান বেচা দাম হৈছে 75 টকা 25 ৰে কাটি দিয়া এটো 3 বাৰ 25 ৰে এটো কাটি দিয়া 4 বাৰ মানে 4:3 হৈ গ'ল আমাৰ অনুপাত তাৰপিছত আমাক কি কৈছে যে বস্তুটো যেতিয়া বিক্ৰী কৰিলে বিক্ৰী কৰাৰ পিছত দোকানীজনৰ কি হৈছে 20% লাভ হৈছে 20% লাভ মানে কি 100 টকাত কিনিছিল 120 টকাত বিক্ৰী কৰিছে 20 ৰে কাটি দিয়া এটো 20 ৰে 5 বাৰ যাব 20 ৰে এটো 6 বাৰ যাব মানে 100 টকাত কিনি পেলাই 120 টকাত বিক্ৰী কৰিছে সেই কাৰণে কি হৈছে 20% লাভ হৈছে তো আমি ইয়াতে দুটা ৰেশিও পাই গলো এটা হৈছে এমআরপি আৰু সেলিং প্ৰাইসৰ ৰেশিও এটা হৈছে কস্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও হয়তো দুইজনৰ কোৱেশ্চন আহিছে এমআরপি কিয় লিখিলো এটা কস্ট প্ৰাইস লিখিছে তো কথাটো এনেকুৱা যেতিয়া ডিসকাউন্ট দিয়া হয় ৰেহাই সদায় লিখা দামৰ ওপৰত দিয়া হয় আমি এইটো কথা সকলোৱে জানো মই যদি তোমালোকক কোৱেশ্চন কৰো যে তোমালোকে এখন সাপোজ কপি কিনি আনিছা বুক এখন আৰু সেই বুকখনৰ দাম আছে 500 টকা 500 টকা তোমালোকে কিনি আনিছা আৰু কিতাপখনত লিখা দাম আছে 1000 টকা এতিয়া তোমালোকে যদি কোনোবা এজন কাস্টমাৰ আহে তোমালোকে দাম কমাই দিব লাগিব ন তোমালোকে যিটো লিখা আছে সেইটো নাৰাখা দেখি এখন দাম কিমান কাস্টমাৰজন চালে যে 1000 টকা লিখা আছে এতিয়া তোমালোকক কৈলে কমাই দিয়া তো তুমি কি কৰিবা যে মই 500 টকাত আনিছিলো কিতাপখন দাম 50 টকা কমাই দি 450 টকা বিক্ৰী কৰো এইটো কৰিবা জানো কেতিয়াও নকৰো আমি কি কৰো যে কিতাপখন যিমান টকাত আনিছো 500 টকাত আনিছো সেইটো বাদ দিয়া সেইটোৰ কথা নহয় লিখা কিমান টকা আছে বোলে 1000 টকা আছে
তাৰ পৰা 100 টকা কমাই দিয়া 1000ৰ পৰা 100 টকা কমালে 900 টকা 900 টকাত বিক্ৰী কৰি দিয়া তেতিয়া আমাৰ কি হ'ব 400 টকা এটা প্ৰফিট হ'ব ইয়াতে তেনেকুৱা তো সেইকাৰণে ডিসকাউন্ট বুলি ক'লে সদায় এমআৰপি আৰু সেলিং প্ৰাইস আহিব এতিয়া ইয়াতে তোমালোকে দেখি পাই আছা ইয়াতে সেলিং প্ৰাইস 3 টকা ইয়াতে সেলিং প্ৰাইস 6 টকা দুইটা বেলেগ বেলেগ আছে যেহেতুকে আমাক এটাই বস্তুৰ কথা কৈছে গুডছ বুলি কৈছে আমাক যেহেতুকে এটাই বস্তুৰ কথা কৈছে তো সেইকাৰণে আমি সেলিং প্ৰাইস দুইটাৰে সমান বনাব লাগিব আমি কি কৰিম এইটো অনুপাতৰ সেলিং প্ৰাইস আৰু এইটোৰ সেলিং প্ৰাইস দুইটা সমান বনাব লাগিব ইয়াতে 6 আছে এটোকো 6 বনাই দিয়া মানে ইয়াতেও 3 লগত 2 এটা পূৰণ কৰিলো ইয়াতেও 4 লগত 2 এটা পূৰণ কৰিলো তো 8 অনুপাত 6 হৈ পৰিব আমাৰ ফাইনেল ৰেশিও ওকে 8 অনুপাত 6 হৈ পৰিব আমাৰ ফাইনেল ৰেশিও ইয়াতে কি আছে 5 অনুপাত 6 হৈছে আমাৰ ফাইনেল ৰেশিও আমি এতিয়া দেখি পাই আছো ইয়াৰে সেলিং প্ৰাইস আৰু ইয়াৰে সেলিং প্ৰাইস সমান ইয়াৰে কস্ট প্ৰাইস 5 টকা লিখা দাম আছে 8 টকা মানে বস্তুটো এনেকুৱা হৈছে 8 টকা লিখা দাম মই ইয়াতে লিখি দিছো 5 টকা হৈছে কিনা দাম এই বস্তুটোৰ লিখা দাম কিমান লিখা দাম হৈছে আমাৰ 8 টকা আৰু সেই বস্তুটোৰ বেচা দাম কিমান বেচা দাম হৈছে 6 টকা মানে আলটিমেটলি দোকানীজনৰ লাভে হৈছে 1 টকা এটা হয়নে 5 টকাত কিনিছিল 6 টকাত বিক্ৰী কৰিছে 1 টকা লাভ আৰু কাস্টমাৰ জনৰো কি হৈছে 2 টকা লাভ হৈছে 8 টকা আছিল লিখা দাম তাতকৈ 2 টকা কমত নিছে হয় তো আমাৰ এতিয়া কোৱেশ্চনটো বহুত বেছি ইজি হৈ আছে বা অনুপাতত আছে আমি এতিয়া এতে যদি কোৱেশ্চনত চাওঁ মই কিবা এটা ডাটা দিয়া থাকিব এতে যেনেকৈ কৈছে ইফ দা কস্ট প্ৰাইস অফ দা আৰ্টিকল ইজ 460 বস্তুৰ কিনা দাম কিমান 460 টকা আৰু এই 460 টকাটো ইয়াৰে কোনটোৰ সমান হ'ব কিনা দাম কোনটো ইয়াৰে 5 মানে 5 অনুপাত বা 5 ৰেশিও আমি ইয়াতে কি লিখিম আমি ইয়াতে লিখিম 5 ৰেশিও is equal 460 এৰে পৰা r equal কিমান আহিব 5 9 গুণ 45 5 2 গুণ 10 92 r equal আহি গ'ল 92 পাছেৰে তোমালোকে এইটো কাটি দিয়া ঠিক আছে 92 হৈছে r equal আমাক উলিয়াব কি দিছে মার্ক প্রাইস তো মার্ক প্রাইস এতে কি হয় মার্ক প্রাইস মানে হৈছে 8 রেশিও তো 8 রেশিও উলিয়াবৰ কাৰণে কি কৰিব লাগিব 92 ৰ লগত 8 এটা পূৰণ কৰি দিয়া তো 8 2 গুণ 16 8 9 গুণ 72 একে 73 অৰ্থাৎ 736 रुपीस আছিল লিখা দাম যেটো বস্তু কিনি আনিছিল 460 টকা সেই বস্তুটোৰ লিখা দাম কিমান আছে লিখা দাম আছে 734 টকা ঠিক আছে এইটো হৈছে আমাৰ কারেক্ট ওয়ে কোৱেশ্চনটো সলভ কৰা সদায় ট্রাই কৰিবা ৰেশিও মেথডত কোৱেশ্চনটো সলভ কৰা এটা ক্যালকুলেশনটো ইজি হয় যদি তোমালোকে অল্টাৰনেটিভ বেলেগ মেথডত গুচি যাও অলপমান কোৱেশ্চনটো হয়তো দীঘলীয়া হ'ব পাৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন আৰে কি কৈছে the successive discount of 20% 10% and 15% is equivalent to a single discount of আমাক কৈছে তিনিটা সাকসেসিভ ডিসকাউন্ট বা তিনিটা একেৰাহে দিয়া ডিসকাউন্ট তাৰে ইকুইভ্যালেন্ট ডিসকাউন্ট কিমান হ'ব মানে নেট ডিসকাউন্ট টোটাল ডিসকাউন্ট উলিয়াব দিছে मैक्सिमम स्टूडेंटे एडुकेशन आंसर की कहो 20 जोग 30 जोग 40 39% 45% और फाइनल आंसर কিন্তু এটা একদম রং এনেকে आंसर নুলিয়ায় এডুকেशन সলভ কৰাৰ কাৰণে তোমাৰ হাতত দুটা ফৰ্মুলা আছে এটা আছে নেট এফেক্টৰ এটা আছে সাকসেসিভ কেস আমাক এটা কৈছে বস্তু এটা দাম প্ৰথমতে 20% কমাই দিয়া হৈছে মানে আমি এনেকৈ ক'ব পাৰো 100 টকাৰ বস্তুটোত 20 টকা কমাই দিছে মানে 80 টকা হৈ গ'ল আৰু কৈছে 10 টকা কমাই দিয়া হৈছে মানে এইটো মানে কি 100 টকাৰ বস্তু এটা 10 টকা কমাইছে মানে 90 টকা হৈছে 15 টকা কমাইছে মানে 100 টকাৰ বস্তু এটা 15 টকা কমাইছে মানে কিমান হৈ গ'ল 85 रुपीस এইটো হৈছে কারেক্ট ওয়ে দে ইহতো তোমালোকে রেশিও কেটা উলাই লব পাৰা ইহতো রেশিও উলাই লব পাৰিবা তোমালোকে আগে রেশিও উলিয়ালে কি দেখিবা এইটো 2 ৰে 5 বাৰ গ'ল 2 ৰে 4 বাৰ গ'ল 10 আৰু 9 তো নেযায় বাৰু এটো যদি তোমালোকে কাট কৰা 5 ৰে এটো যাব 20 বাৰ এটো যাব আমাৰ কিমান আহিব 17 আহিব হল তো আমি ফাইনালি কটাকটি কৰি দেখিলো ডাটাখিনি এটা বহুত সৰু হৈছে এটা এইখিনি তোমালোকে পূৰণ কৰি দিয়া এইটো হৈছে কিনা দাম ন এইটো কিনা দামৰ লাইন 20 10 গুণ 200 205 গুণ 1000 এটা হৈ গ'ল 1000 এটা কিমান আহিব 17 9 গুণ 153 153 আকৌ 4 লগত পূৰণ কৰিলে 153 4 লগত পূৰণ কৰিলে 306 612 612 এটা আমি ক্লিয়াৰলি দেখা পাই আছো যে বস্তুটো কিনা দাম আছিল 1000 টকা বেচা দাম আছে কিমান টকা 612 টকা তো কিমান টকা ডিসকাউন্ট দিলে 1000 টকা আছিল বস্তুটো কিনা দাম ডিসকাউন্ট কিমান দিছে কিমান টকা ৰেহাই দিলে ইয়াতে 388 টাকা ঠিক আছে 388 টকা ৰেহাই দিছে ইনটু 100 কৰি দিয়া এইটো হৈ গ'ল তোমালোকৰ ফাইনেল আনসার 0000 কাট খাই গ'ল তা জিৰোৰ কাৰণে দশমিক এটা আহিব অৰ্থাৎ 38.8% ইমান পার্সেন্ট টোটাল ডিসকাউন্ট আছে নেট ডিসকাউন্ট কিমান 38.8% এটা এইটো কোৱেশ্চন সলভ কৰাৰ সকলোতকৈ বেস্ট টেকনিক হৈছে এইটো বেলেগ আৰু টেকনিক নাই সকলোতকৈ বেস্ট এইটো সাকসেসিভ কেস বুলি কয় এটা আমি কি কৰো যেতিয়া সাকসেসিভ সিৰিয়ালি ডিসকাউন্ট দিয়া হয় এটা বস্তু এটাৰ বাৰে বাৰে ৰেহাই দিয়া হৈছে যেনেকৈ প্ৰথমতে 20% আছে 10% আছে 15%
বাৰে বাৰে ৰেহাই দিয়া হৈছে আমি তেতিয়াহ'লে সেইটো এনেকৈ লিখি লওঁ যে 100 টকা আছিলে 20 টকা কমাইলে 80 টকা হ'ল 100 টকা আছিলে 10 টকা কমাইলে 90 টকা হ'ল 100 টকা আছিলে 15 টকা কমাইলে 85 টকা হ'ল আৰু ইহঁতৰ গোটেইকেইটা অনুপাত কেইটা ওলাই লওঁ লৈ পেলাই এইকেইটাও পূৰণ কৰি দিয়া এইকেইটাও পূৰণ কৰি দিয়া প্ৰথম যিটো ৰ থাকিব 100 টকা ধৰিছো এইটো কি কিনা দাম ন কিনা দামকে 100 টকা বুলি ধৰা হয় আৰু বাকী ইয়াতে যিকেইটা আহিছে এটা বেচা দাম ওকে বা এইটো কিনা দাম বুলি নকৈ পেলাই তোমালোকে এমআৰপি বুলিও ক'ব পাৰা কাৰণ যিটো ডিসকাউন্টৰ কথা চলি আছে এটা আমি এমআৰপি বুলিয়ে কম এইটো ঠিক আছে এমআৰপি আৰু এইটো কি বুলি কম বেচা দাম মানে লিখা দাম আছিলে কিমান টকা 1000 টকা বিক্ৰী কিমানত কৰিছে 612 টকা কিমান পাৰ্চেন্ট ৰেহাই দিলে এইটো উলিওৱাৰ কাৰণে আমি চাবলৈ কিমান দাম কমাই দিছে দেখিবা যে 388 টকা দাম কমাইছে 388 টকা দাম কমাই দিছে মানে 1000 টকাৰ তুলনাত ইমান টকা এটা ডিসকাউন্ট দিয়া হৈছে কিন্তু 100 কৰি দিয়া পাৰ্চেন্টেজ ওলাই আহিব 38.8% আমাৰ ফাইনেল এনসাৰ হৈ গ'ল নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে আমাক কি কৈছে এৰে আমাক কৈছে কইন ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ হাতত সাকসেসিভ কেছটো আছে কইন ৰিলেটেড কোৱেশ্চন আমি সাকসেসিভ কেছ মেথডত কৰিব পাৰো ইয়াৰে পাছত আৰু হোমৱৰ্ক আছে নে নাইবা নেক্সট কোৱেশ্চন ওকে এটা কোৱেশ্চন আছে এটা কাম কৰো আমি এইটো কোৱেশ্চন আজি সলভ নকৰো কইন ৰিলেটেড কোৱেশ্চনটো তোমালোকৰ হোমৱৰ্ক থাকক নহলে এটা কাম কৰিছো এইটো কোৱেশ্চন কৰি দিছো ইয়াৰে পাছৰটো হোমৱৰ্ক থাকিব ঠিক আছে কি কৈছে ইয়াতে কৈছে there are 50 পইচা 25 পইচা and 1 rupee coins in a bag এখন বেগত 50 পইচাৰ মুদ্ৰা আছে আমি কি কৰো কইন ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰো ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইন্স ইকুৱেল ভ্যালু ডিনোমিনেশন মানে কি ডিনোমিনেশন মানে হৈছে মুদ্ৰা এটাত যি লিখা থাকে ঠিক আছে ডিনোমিনেশন মানে কি মুদ্ৰা এটাত যিটো লিখা থাকে আৰু নাম্বাৰ অফ কইন্স ইয়াতে কি দিয়া আছে নাম্বাৰ অফ কইন্সৰ আমি ইয়াতে কোৱেশ্চনটো চালে নাম্বাৰ অফ কইন্সৰ কথাও ইয়াতে গম পাই যাম তাৰপিছত আৰু লাষ্টত আমি কি পাম ইয়াতে ভ্যালু পাম ওকে ইয়াতে ডিনোমিনেশন দিয়া আছে 50 পইচা 25 পইচা আৰু 1 টকাৰ মুদ্ৰা আমি ইয়াতে কি লিখো ইয়াতে এইটো কথা মনত ৰাখিবা যে যিটো ফৰ্মুলা আমি ইয়াতে লিখিম বা যিটো মেথড ফলো কৰিম তাতে আমি সদায় কি লিখিম ৰেশিও লিখিম অনুপাত মানে 50 পইচা তাৰপিছত 25 পইচা আৰু 1 টকা যিটোক আমি 100 পইচা বুলি কওঁ ইহঁতৰ অনুপাত উলিয়াব লাগিব তো 25 1 গুণ 25 25 4 গুণ 100 25 2 গুণ 50 এই অনুপাতটোহে আমি ইয়াতে লিখিম অৰ্থাৎ ডিনোমিনেশনত লিখিম 2 অনুপাত 1 অনুপাত 4 বুজি পালা কিয় লিখিছো মানে ইয়াতে যিটো মেথড আমি ফলো কৰি আছো ন ইয়াতে আমি কেতিয়াও গোটা সংখ্যা নিলিখো আমি অনুপাতহে লিখিম আমি ডাইৰেক্ট নাম্বাৰ বিলাক নিলিখো ডিনোমিনেশন মানে হৈছে মুদ্ৰাটোত কি লিখা থাকে নাম্বাৰ অফ কইন্স মানে হৈছে কিমানটা মুদ্ৰা আছে আৰু ভ্যালু মানে হৈছে কিমান টকা আছে ঠিক আছে এইখিনি কথা তাহলে আমাক কি কৈছে বেগ এখনত আছে ইন দা ৰেশিও মানে আমাক নাম্বাৰ অফ কইন্সৰ ৰেশিওটো দি দিছে আমাক কৈ দিছে যে এখন বেগত 50 পইচা 25 পইচা আৰু 1 টকাৰ মুদ্ৰা আছে ইন দা ৰেশিও অফ 5:8:1 কোনটো অনুপাতত আছে 5 অনুপাত 8 অনুপাত 1 5:8:1 is the total value of all the coins total value to দিয়া আছে এটা value to উলিয়াৰ কাৰণে আমি কি কৰিম ডিনোমিনেশন আৰু নাম্বাৰ অফ কইন্স পূৰণ কৰিম ন পূৰণ কৰিলে ভ্যালু ওলাব ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইন্স ইকুৱেল ভ্যালু তো এই দুটা বস্তু পূৰণ কৰি দিয়া 5 2 গুণ 10 8 1 গুণ 8 4 1 গুণ 4 এটা দেখিবা কটাকটি যাব 2 2 গুণ 4 2 4 গুণ 8 2 5 গুণ 10 তো ফাইনালি আমাৰ এইটো হৈ গল ৰেশিও এইটো হৈছে আমাৰ কিহৰ ৰেশিও এইটো হৈছে ভ্যালু ৰেশিও আমি কব পাৰিম যে এই যে 50 পইচা 25 পইচা আৰু 1 টকাৰ মুদ্ৰা আছে ইহঁতৰ মূল্যৰ অনুপাত এইটো আমাক কৈছে যে টোটেল মূল্য কিমান আছে টোটেল মূল্য এটা আছে 55 টকা মানে এইখিনি যদি মই অৰিজিনটো ওলাই লও 5x 4x আৰু 2x ইহঁতৰ সামটো কিমান হ'ব এই গোটেইকেইটা পইচাৰ যিকেইটা ভ্যালু আছে বা গোটেইকেইটা পইচা লগ হৈ পেলাই যিমান টকা হৈছে সেই টকাটো টোটেল কিমান টকা 55 টকা ন তো যোগ কৰি দিয়া 5 4 9 10 11 মানে 11x সমান 55 তাৰে পৰা x ইকুৱেল আহি গ'ল 5 মানে ইয়াৰে পৰা আমি এতিয়া গম পাম যে কোনটো মুদ্ৰা কিমান টকাৰ আছে আমি ক'ব পাৰিম যে 1 টকীয়া মুদ্ৰাৰ টোটেল কিমান আছে 5 টো ইয়াতে বহাই দিয়া 10 টকাৰ মানে 1 টকীয়া মুদ্ৰা কিমান টকাৰ আছে 10 টকা 1 টকীয়া মুদ্ৰা কেইটা যদি আমি সেপাৰেট কৰি দিও এই যে বেগখনত যে পইচা আছে বেগখনৰ পইচা কেইটাৰ যদি 1 টকীয়া মুদ্ৰা কেইটা আমি সেপাৰেট কৰি দিও 50 পইচাৰ মুদ্ৰা কেইটা যদি বেলেগকে ৰাখি দিও 25 পইচাৰ মুদ্ৰা কেইটা যদি বেলেগকে ৰাখি দিও এটা বেলেগ বেলেগ পইচা হ'ব ন টোটেল হে 55 টকা আছে তো 1 টকাৰ মুদ্ৰা কেইটা যদি আমি সেপাৰেট কৰি দিও আমি দেখিম 10 টকা হ'ব যদি আমি 25 পইচাৰ মুদ্ৰা কেইটা সেপাৰেট কৰি দিও 5 ৰ লগত 4 পূৰণ কৰিলে 20 মানে 20 টকা হ'ব ঠিক আছে এটা আমি লিখিব পাৰিম আমি 20 টকা লিখিব পাৰিম ঠিক তেনেদৰে আমি 5 ৰ লগত 5 পূৰণ কৰিলে 25 টকা মানে 50 পইচাৰ মুদ্ৰা বিলাক লগ হৈ পেলাই 25 টকা হ'ব এতিয়া আমি কোৱেশ্চন কৰিছে হাউ মেনি 25 পইচা কইন্স আৰ দিয়াৰ মানে 25 পইচাৰ মুদ্ৰা কিমানটা আছে টোটেল 25 পইচাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই কিমান টকা হৈছে 25 পইচাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই টোটেল 20 টকা হৈছে 25 পইচাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই টোটেল 20 টকা হৈছে আৰু এই 20 টকা
যেটো টোটেল পইচা হৈছে 20 টকা সেই 20 টকাটো কি অকল 25 পইচা তো আমি এটা উলিয়াব লাগে 25 পইচা মুদ্ৰা আছে কিমান তাৰ কাৰণে আমি আকৌ সেই একেটা ফৰ্মুলা ইউজ কৰিম অৰ্থাৎ ডিনোমিনেশ্যন ইনটু নাম্বাৰ অফ কইনছ ইকুৱেল ভ্যালু এইবাৰ আমি ভ্যালুটো অলৰেডি গম পাওঁ ভ্যালু কিমান 20 টকা ডিনোমিনেশ্যন 25 পইচা বুজি পালা ইনটু নাম্বাৰ অফ কইনছ কিন্তু ইয়াতে তোমালোকে এটা প্ৰবলেম হৈ আছে ডিনোমিনেশ্যন আছে পইচা 25 পইচা কিন্তু ভ্যালুটো আছে টকাত এনেকৈ ক্যালকুলেশন নকৰে আমি দুইটা হয়তো পইচাত ৰাখিব লাগিব নহয় দুইটা টকাত আমি 20 টকা মানে কিমান পইচা হ'ব 1 টকাৰ 100 পইচা মানে 20 টকাত 2000 পইচা এৰে পৰা n ইকুৱেল কিমান আহিব 25 এৰে কাটি দিয়া 40 সৰি দে 80 হ'ব 25 এৰে 208 বাৰ যাব ন 80 মানে n মানে কিমান n মানে হৈছে নাম্বাৰ অফ পইণ্টছ মানে ইয়াৰে পৰা আমি গম পাই গলো টোটেল 80 টা মুদ্ৰা আছে এইটো কোৱেশ্চন অকনমান মুখে মুখে ইজি বনাব পাৰিলো হেতেন কেনেকৈ যেতিয়া আমি গম পাইছো যে 1 টকীয়া মুদ্ৰা এইটো 1 रुपीस কইন ন 1 रुपीस কইন লগ হৈ পেলাই 10 টকা হৈছে 1 টকীয়া মুদ্ৰা টোটেল 10 টকাৰ আছে মানে কিমানটা 1 টকীয়া মুদ্ৰা আছে 1 টকীয়া মুদ্ৰা কিমানটা লগ হলে 10 টকা হয় নো 10টা এইটো ইনস্ট্যান্টলি গম পাও ন 1 টকীয়া মুদ্ৰা যদি আমি লগ হৈ পেলাই 10 টকা হ'ব লাগে মানে কিমানটা মুদ্ৰা লাগিব 10টা মুদ্ৰা লাগিব তো 10টা যদি কইন লাগে আমি ইয়াতে কি ক'ব পাৰিম আমি ক'ব পাৰিম যে এই যোনটো 1 ৰেশিও আছে নাম্বাৰ অফ কইনছৰ ৰটো চোৱা দে নাম্বাৰ অফ কইনছৰ যেটো 1 ৰেশিও আছে সেই 1 ৰেশিওটো 10টা মুদ্ৰাৰ সমান যদি 1 টকা যদি 10 টকাৰ হ'ব লাগে মানে 10টা মুদ্ৰা আছে 1 টকীয়া মুদ্ৰা 10টা আছে আৰু এই 1 ৰেশিওটোৱে 10টা মুদ্ৰা মানে বুজাই আছে 1 ৰেশিও মানে যদি 10টা হয় 8 ৰেশিও মানে কিমান 80টা মুদ্ৰা 5 ৰেশিও মানে কিমান 50টা মুদ্ৰা তো এনেকৈ আমি ইনস্ট্যান্টলি ক'ব পাৰিলো হেতেন কিন্তু মই ইনস্ট্যান্টলি এখানে কোৱা নাই কিজানি দুইজনে বুজি নোপোৱা তো সেইকাৰণে আমি ফৰ্মুলা ইউজ কৰি ইয়াতে উলিয়াব পাৰো ঠিক আছে এইখিনি হৈ গ'ল আমাৰ কইন ৰিলেটেড কোৱেশ্চন নেক্সট কোৱেশ্চনটো এইটো কোৱেশ্চন সকলোৰে হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা ভিডিওটো পজ কৰি পেলাই ট্ৰাই কৰা দেন তোমালোকে ধুনীয়াকৈ নিশ্চয় এনসাৰ আহিব আৰু এনসাৰটো কমেন্ট বক্সত জনাব লাগে খুব ইজি কোৱেশ্চন হয় সিম্পলিফিকেশনৰ কোৱেশ্চন এক্সামত আহিব তো অকনমান ভালদৰে চাই থৈ দিয়া এইবিলাকৰ কাৰণে আমাক কি লাগিব কিবা এটা স্পেশাল টেকনিক লাগিব যেটো টেকনিক মই নেক্সট ক্লাছত নিশ্চয় ডিসকাশন কৰিম ওকে আৰু লগতে মই জনাই দিও যদি কোনোবাই জেডব্লিউ এক্সামটোৰ কাৰণে সিৰিয়াসলি অ্যাটেম্প কৰি আছে যদি ভাবি আছে যে অ্যাটেম্প কৰিব মন আছে গোটেইখিনি বস্তু এতিয়াও কনফিউজিংত আছো যে কোৰ পৰা পঢ়ো কি পঢ়ো তোমালোকে নিশ্চয় আমাৰ এই জেডব্লিউ এৰ বেটচটো জয়েন কৰিব পাৰিবা হাইকোৰ্টৰ খুব ধুনীয়া চাকৰি হয় সকলোৱে গম পায় এইটো কথা আৰু নাম্বাৰ অফ ভ্যাকেন্সিছ খুব মৰম লগা ভ্যাকেন্সি আছে 367 টা ভ্যাকেন্সি হিউজ হয় আৰু তোমালোকে ইয়াতে যদি কোৰ্সটোৰ কথা কও ইয়াতে তোমালোকে গোটেইখিনি সিলেবাস পাই যাবা জেনাৰেল ইংলিশ হওক নলেজ হওক এপ্টিটিউড মেথছৰ কোৱেশ্চন হওক গোটেইখিনি এজ ইউজুৱেল মই ইয়াতে যিখিনি কৰাই আছো তাত মই কনসেপ্টৰ ক্লাছখিনো কৰাই আছো আৰু লগতে প্ৰেক্টিস ক্লাছও আমি ডিসকাশন কৰি আছো তাত আৰু লগতে আমাৰ যোনটো কম্পিউটাৰ নলেজ আছে যেটো আমাৰ এডিশনাল হয় ইয়াতে এইটোৰ কাৰণে স্পেসিফিক্যালি তোমালোকে অলপমান কম্পিউটাৰ নলেজও ৰাখিব লাগিব তোমালোকে কম্পিউটাৰ নলেজ নোহোৱাকৈ এক্সামটো অ্যাটেম্প কৰিব নোৱাৰিবা এছামিজ ল্যাঙ্গুৱেজৰ কথা ক'লে হেইটোৰো ক্লাছ তোমালোকে পাই যাবা হয়তো তোমালোকে ইউটিউবত দেখি পাই আছে আমাৰ অপৰ্ণা মেমে ক্লাছ কৰিয়ে আছে এছামিজ ল্যাঙ্গুৱেজৰ ওপৰত অকমান পঢ়িব লাগিব কাৰণ তাতেও কোৱালিফাইং নেচাৰৰ হলেও মাৰ্ক পাব লাগিব 8 নম্বৰ হয় ওকে বাৰু যেই নহওক সকলোকে শুভেচ্ছা থাকিল সকলোৱে ভালদৰে পঢ়া ভালদৰে হ'ব চিন্তাৰ কোনো বিষয় নাই লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এন্ড বাই বাই